প্ৰথমতে ঘৰৰ পৰা ফোন কৰি মাতি নিলে যা তহঁতক ইয়াতে ভালকে ৰাখিম তহঁতে যিখিনি পইচা মাহত পাও সেইখিনিও তহঁতে উলিয়াব নালাগে ইয়াৰ পৰা তহঁতে চলিব পাৰিবি তেনেকে ক'লে। তাৰপিছত 2-3 মান থকাৰ পিছত ক'লে কি তহঁতে কালেকশ্যন কৰিব যাব লাগিব। প্ৰথম কেইদিন আমি গলো, যোৱাৰ পিছত কি কৰিছে আমাৰ মাথা চাথা ঘূৰাই নহয়, গৰমত যাব নোৱাৰো, বৰষুণ দিলে জ্বৰ হয় বেমাৰ হয়, তেতিয়া আমি নাযাওঁ বুলি ক'লে কয় কি আজি হাতে কালেকশ্যন যোৱা নাই আজি হাতক ভাত নিদিবি বুলি কয়। আচ্ছা তেনেকে কয়। ববুলাকো তেনেকুৱা কৰিছিলে? মোকতো আৰু কৰিছিলে। মইতো আৰু আপোনাৰ পৰা হাত চাত উঠাইছিলে নেকি? মানসিক একদম আমাক বাহেদি তাৰ সেকেন্ড যিজনী ফাৰ্ষ্ট পত্নী আছিলে ফাৰ্ষ্ট পত্নী আমাক বাহেদি মাৰিছিলে। কি তেওঁলোকে সিহঁতৰ ল'ৰা ছোৱালীকো মানে সেই শিক্ষাই দিছিলে যে যিখন ফাৰ্মাচী আছে সেই ফাৰ্মাচীখনত আমাৰ এতিয়াও দৰপানা হেৰি আছে, হয়তো ডাঙৰ হওক সৰু হওক আপোনাক মাৰিছিলে 2000 কিমান চনত আছিলে, কাগজখনো আছে আমাৰ হাতত। 23 চনত জানুৱাৰী 24 তাৰিখে মাৰিছিলে দীপক হাজৰিকা তেওঁলোকৰ পত্নীয়ে মাৰিছিলে আৰু দীপক হাজৰিকা লগাই দিছিলে। দীপক হাজৰিকা লগাই দিছিলে। আৰু ভিক্ষা মাগিবলৈ গ'লে আপোনালোকক হাজিৰা কিমান দিয়ে? 50 টকা। তাকো সেয়াও ৰেগুলাৰ নহয়। হয় ৰেগুলাৰ নহয়, কেতিয়াবাহে দিয়ে কেতিয়াবা নিদিয়ে। ৰেগুলাৰ নহয়। আচ্ছা তেনেকুৱা কৰিছিলে। আগত আকৌ 50 টকা দি গৈ আজি মাছ খাম 20 টকা দিবি, কালি মাংস খাম 20 টকা দিবি। তেওঁলোকৰ এখন আশ্ৰম আছিলে নে প্ৰকৃততে আপোনালোকৰ ৰাখি পেলাই এটা বেপাৰ কৰা জেগা আছিলে? এইটো সম্পূৰ্ণ এটা মানে ব্যৱসায়িক হৈ গৈছিলে আৰু মানে আপোনালোকৰ আশ্ৰম বুলি ৰাখি আপোনালোকক ভিক্ষা মগা বেপাৰত লগাইছিলে ন? আচ্ছা। মোৰ লগত বেংকত নিজে গৈছে, মই যাম বুলি ক'লে কৈ পেলাই মোৰ পৰা 500 টকা এটা লৈ লৈছে। আচ্ছা। তাকো দিনটোত তাকো সেইটো বুলি আকৌ তাতো নিজৰ কামতো ব্যৱহাৰ কৰে দিনটো ঘূৰাই। তেওঁ যে তেওঁৰ মতে ইয়াত মাতি দিলো আশ্ৰম বনাব লাষ্টত যে তেওঁ পাল্টি মাৰিলে নহা হল, সেই কাৰণটো আপোনালোকে এবাৰ কৈ দিব নেকি কিয় নাহিলে? মেইন কেছটো কি? তেওঁ পৰিয়ালক যে কাপোৰ কানি দিব নোৱাৰিব আৰু নিজৰ ইচ্ছা মতে মাছ মাংস খুৱাব নোৱাৰিব, হাতে হাতে কাগজৰ নিচিনা পইচা ভগাব নোৱাৰিব যে সেইকাৰণে নাহিলে। ল'ৰা ছোৱালীক যে পইচা দিব নোৱাৰিব। আচ্ছা। মুঠতে মেইন কথাটো হ'ল কি তেওঁক ৰজা হৈ থাকিব লাগে। আপোনাৰ ইয়াত মিষ্টাৰ বিটৰ দায়িত্ব লোৱাৰ কাৰণে তেওঁ সেইটো কাৰণে আঁতৰি দিলে। নাহিলে মোৰ মতে চলাব সেইটো কাৰণে তেওঁ যে মানুহ লৈ ভিক্ষা মাগি ফুৰিছে, কালি পৰহি আহি মোৰ জেগাতো ভিক্ষা মাগিছেহি, তেওঁতো মোৰ কথা বদনাম গাই গাইছে যে আমি আশ্ৰম নহয় তেওঁ আশ্ৰম কৰিছে, অন্ধ আশ্ৰম তেনেকে কৈ পেলাই কৰিছে। গতিকে দীপক হাজৰিকা অসমবাসীৰ বাবে আপোনালোক কি কব, কি অনুৰোধ জনাব? আমি এটাই কম, তেওঁ ভিক্ষা মাগিছে অকল নিজৰ পৰিয়াল দুটা চলাব, ভিক্ষা মগাটো বন্ধ হব লাগে। তেওঁ ভিক্ষা মগাটো বন্ধ হব লাগে। তেওঁ চেহেৰা আৰু কি কব যে এনেকে কৰি ফুৰিছে যে ভিক্ষা মাগি তেওঁ কৰিব বিচাৰিছে কি আচলতে? তেওঁ সেইটোৱে তেওঁৰ কাম এটাই যে তেওঁ দুটা পৰিয়াল এটা তেওঁ নিজে ৰাখিব, মানে এটা মানে দুটাটো সংস্থাপন দিয়াটো সম্ভৱ নহয়। গতিকে সেই দুভাগ কৰি নিজৰ পৰিয়াল দুটা চলাবৰ কাৰণে মানে অন্ধ মানুহক ব্যৱহাৰ কৰি মানে এনেকে কৰি আছে। তেওঁ কোনো আপোনালোকক থাকিবলৈ ব্যৱস্থা কৰিবলৈ এইটো কৰা নাই তাৰমানে? নাই। আৰু আপোনালোকক ভিক্ষা মাগিবলৈ গলেহে ভাত দিয়ে, ভিক্ষা মাগিবলৈ গলে ভাত নিদিয়ে ন? বন্ধ আনকি ইমান ওপৰতো মই কৈছো তেওঁ আমাক যি পঠায়, আমাক যে পঠাব এইবিলাকত পঠাই যায়, তেওঁৰ প্লেনিং সদায় এটাই যে আমি একদম ওপৰত থাকিম, এচিত থাকিম, আমুকত থাকিম। আনকি তেওঁ নিজেও মানে কি কয় এইটো এয়াৰ কুলাৰ এটা তেনেকে লৈ পেলাই লৈছেও। আচ্ছা। আৰু আপোনালোকক ক'ত হয়? আমি আৰু যিটো গৰমত ফেনখন বেয়া হলে আনকি আমাৰ যদি কেনেবাকে ফেন এখন যদি কেনেবাকে বেয়াও হয় আমি নিজৰ পইচা দিয়ে ভাল কৰি ল'ব লাগে। আৰু আপোনাক কি বুলি কথা শুনাই এইবিলাক চব কৰি লওক আজি। কাৰণ দীপক হাজৰিকাৰ বিষয়ে ফাটিল কৰিবলৈ এটা কাৰণে হৈছে তেওঁ মোৰ এলেকাত আহি মোৰ জেগাত বদনামি কৰি ফুৰিছে বিভিন্ন ধৰণৰ এনেকে অনুদান তুলি এইসকল অন্ধ মানুহক প্ৰকৃততে মই উদ্ধাৰ কৰিব বিচাৰিছো। আৰু তেওঁ এইসকল অন্ধ মানুহক ভিক্ষা মগাই ভিক্ষাৰীলৈ পৰিণত কৰিছিলে, হয় নে ববুলা? একদম। আপোনালোকক ভিক্ষাৰীৰ পৰা মই উঠাই নিছো নে আজি তাৰিখত? বন্ধবী আপোনালোকক অনা দিনাখনৰ পৰা আজি 1 মাহ হব গ'ল, আপোনালোকে কিবা খোৱা বোৱাত অসুবিধা পাইছে? আপোনালোকক কোনোবা দিনাখন কৈছো নে আপোনালোকে যে এনেকে বহি বহি খাই থাকিব বুলি কৈছো নে? গতিকে বিচাৰ ৰাইজে কৰিব, ইমানেই কথা আৰু।